আসামে কংগ্রেস সরকারের আমলে গ্রাম পঞ্চায়েতের উন্নয়নের নামে প্রচুর দুর্নীতি হয়েছে। বিপরীতে বিজেপি দুর্নীতিমুক্ত পঞ্চায়েত গড়ে তোলার প্রতিশ্রুতি দিয়েছে। আসন্ন পঞ্চায়েত নির্বাচনে বিজেপি অভূতপূর্ব ফলাফল করবে, কংগ্রেস মুক্ত গ্রাম পঞ্চায়েত গঠন করা হবে। সোমবার শিলচরে বিজেপি কাছাড় জেলা সদর দপ্তরে আয়োজিত সাংবাদিক সম্মেলনে বিজেপি রাজ্য সভাপতি দিলীপ শইকিয়া এ কথাগুলো বলেন। তিনি আরো বলেন, কংগ্রেস 20 বছরেরও বেশি সময় ধরে আসামে পঞ্চায়েত এবং বিধানসভায় ক্ষমতায় ছিল। সেই সময় জনগণকে প্রতারিত করা হয়েছিল। কংগ্রেস কেবল প্রতিশ্রুতি দেয়। কংগ্রেসের শাসনকালে ইন্দিরা আবাস বিতরণের নামে অর্থ আত্মসাৎ করা হয়েছিল। এর বিপরীতে বিজেপির শাসনকালে আসামে 20 লক্ষ প্রধানমন্ত্রী আবাস দেওয়া হয়েছে। দিলীপ শইকিয়া অভিযোগ করে বলেন, টিকিটের জন্য কংগ্রেস প্রার্থীকে লক্ষ লক্ষ টাকা দিতে হয়। অনেক কংগ্রেস প্রার্থী মামলা করেছেন। পরাজয়ের ভয়ে কংগ্রেস অনেক জায়গায় মনোনয়ন দেয়নি। এদিকে ওয়াকফ আইন নিয়ে বিরোধী দল কংগ্রেসকে বিঁধলেন তিনি। দিলীপ শইকিয়া বলেন, ওয়াকফ সংশোধনী আইন নিয়ে বিরোধী দল কংগ্রেস শুধু বিভ্রান্তি ছড়াচ্ছে। সাংবাদিক সম্মেলনে অন্যান্যদের মধ্যে উপস্থিত ছিলেন মন্ত্রী কৌশিক রায়, জেলা সভাপতি রূপম সাহা, প্রাক্তন সাংসদ রাজদীপ রায় ও কনাথ পুরকায়স্থ। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই দেশখনৰ ৰাজ্যখনৰ চিন্তা কৰিছে আৰু বৰাক ভেলীৰ বিশেষভাৱে কিছু চিন্তা কৰিছে। তো বৰাক ভেলীত আমি এটা শুনি আছিলো শব্দ মিনি সেক্ৰেটাৰিয়েট হ'ব। এটা মিনি সেক্ৰেটাৰিয়েট শব্দ এটা শুনি আছিলো, কিন্তু এতিয়াতো মিনি শব্দটোও কাটি দিলে। এতিয়া ডাইৰেক্ট সেক্ৰেটাৰিয়েট, বৰাক ভেলী সেক্ৰেটাৰিয়েট। গতিকে বৰাক ভেলী সেক্ৰেটাৰিয়েটৰ কাম 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বেই হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে এইটো এটা আমাৰ বৰাক উপত্যকাৰ 3খন জিলাৰ ৰাইজৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ এটা আমাৰ সাধন হিচাপে, মানে এইটো অনাগত দিনত আমি আমাৰ সুবিধা হিচাপে আমি পাবলৈ সক্ষম হম। এইটো এটা ডাঙৰ সিদ্ধান্ত। মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ বহুত আগৰে পৰা আছে। এতিয়া শ্ৰীভূমিত মেডিকেল কলেজ বনাই আছে কৰিমগঞ্জত। হাইলাকান্দিতো মেডিকেল কলেজ এখন বনোৱাৰ চিন্তা চৰ্চা চলিছে। গতিকে হয়তো সোনকালে সেইখনৰো এটা ফিচাৰ বাজেটত আহিব। গতিকে এই ধৰণে প্ৰতিখন জিলাত একোখন হস্পিটেল স্থাপন, যিটো মোদী ডাঙৰীয়াই ভাবি আছে, কৰি আছে। একেদৰে অসমতো 8খন 6খন মেডিকেলৰ পৰা আহি এতিয়া 17খন মেডিকেল কলেজ, 18খন মেডিকেল কলেজ। মই নিজে দৰং ওদালগুৰি সাংসদ। গতিকে আজি যোৱা বাজেটত দৰঙত প্ৰথমবাৰ স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমবাৰ দৰঙে মেডিকেল কলেজ পাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 8 ছেপ্টেম্বৰত দৰং মেডিকেল কলেজৰ শিলান্যাস কৰোঁতে কোনেও ক'ব নোৱাৰে যে কোনো এজন প্ৰধানমন্ত্ৰী, আৰু আঁচনিৰো নাম আমি সলনি কৰিছো, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বাবে অহা আঁচনিৰ কোনো এজন গাঁৱৰ ব্যক্তিয়ে ক'ব নোৱাৰে যে তেওঁ কাৰোবাক 1 টকা এটা তেওঁৰ ঘৰটো আৱাস গৃহটো পোৱাৰ কাৰণে দিব লগা পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু কংগ্ৰেছে গোটেই সিস্টেমটো, পঞ্চায়ত ৰাজ ব্যৱস্থাটোৰ যিটো মূল এটা লক্ষ্য আছিল যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ। ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰটো নকৰিলে। যদিও আমি 29টাকৈ বিভাগ পঞ্চায়ত ৰাজ ব্যৱস্থাৰ মাধ্যমত এই শাসন ব্যৱস্থালৈ হস্তান্তৰ কৰা হৈছিল, কিন্তু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কংগ্ৰেছৰ দিনত সম্ভৱপৰ নহল। যদিও কিন্তু তেওঁলোকৰ দিনত দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ, ডিচেন্ট্ৰেলাইজেশ্যন অফ কৰাপশ্যন, সেইটোহে বেছিকৈ হ'ল। একেবাৰে সাধাৰণ কৰাপশ্যনটো একেবাৰে তৃণমূল পৰ্যায়লৈ লৈ গ'ল। ৱাৰ্ড মেম্বাৰলৈকে তেওঁলোকে কৰাপশ্যনটো বিয়পাই দিলে। গতিকে এটা ভয়ংকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ এটা মানে পৰিৱেশ গ্ৰামাঞ্চলত এটা নেতিবাচক পৰিৱেশ সৃষ্টি কৰাত কংগ্ৰেছে বহুতখিনি তাত সাৰ পানী যোগান ধৰিলে। আৰু সেইকাৰণে ৰাইজৰ অকমান গোটেই ব্যৱস্থাটোৰ প্ৰতি এটা প্ৰশ্নবোধক চিন আহিছিল। আৰু সেইকাৰণে এতিয়া বিজেপি চৰকাৰ কেন্দ্ৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত 2014 চনত আৰু অসমত 2016 চনত বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আহিলে। আৰু 2021 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আহিল, আমি প্ৰতিখন পঞ্চায়তৰ জৰিয়তে সবল যাতে ভাবে আমি প্ৰতিখন আঁচনি, কেন্দ্ৰ ৰাজ্য চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনিৰ পৰা যোগাযোগৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি নিৰ্মাণলৈকে সকলোবিলাক আঁচনি আমি ৰূপায়ণত গুৰুত্ব দিছো। যিবিলাক সামাজিক সুৰক্ষাৰ যিবিলাক আঁচনি আছিলে, নেশ্যনেল সিকিউৰিটি
এছিষ্টেঞ্চ প্ৰগ্ৰেম, যিটো সামাজিক সুৰক্ষা ছ'চিয়েল এছিষ্টেঞ্চ প্ৰগ্ৰেম, গতিকে এই সামাজিক সুৰক্ষা আঁচনিবিলাক আমি খুব শক্তিশালীভাৱে যেনেকুৱা 5 লাখ টকালৈকে আয়ুষ্মান ভাৰতৰ মানে সুবিধা দিয়া, ৰেচন কাৰ্ড যেনেকুৱা প্ৰতিটো পৰিয়ালক ৰেচন কাৰ্ড দিয়া। কংগ্ৰেছৰ দিনত প্ৰায় 2 লাখতকৈ অধিক হোৱা ৰেচন কাৰ্ড আমাৰ বিজেপি চৰকাৰৰ দিনত আমি তাক বাহিৰ কৰিবলৈ সক্ষম হৈছোঁ। এইখন অসম। গতিকে এনেকুৱা ভয়ংকৰ দুৰ্নীতিৰ বেহা পঞ্চায়তী ৰাজ ব্যৱস্থাই হওক, কংগ্ৰেছৰ সেই সময়ত ৰাজ্য চৰকাৰৰ জৰিয়তে হওক, এনেধৰণে এটা দুৰ্নীতি ভ্ৰষ্টাচাৰে একেবাৰে সৰ্বত্ৰ তেওঁলোকক দেখিবলৈ পোৱা গৈছিল, তেওঁলোকৰ দিনত হৈছিল। চেনচিটিভৰ মিনিংটো যদি ল এণ্ড অৰ্ডাৰ ৰিলেটেড হয়, তেতিয়াহ'লে এতিয়া অসমত কোনো তেনেকুৱা চেনচিটিভ ডিষ্ট্ৰিক্ট নাই। 24 ডিষ্ট্ৰিক্টৰ পৰা আফচা আৰ্ম ফৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট এইটো আমি হটাই দিছোঁ 24খন জিলাৰ পৰা। মাত্ৰ 3খন জিলা বৰ্ডাৰ অৰুণাচল আৰু বৰ্ডাৰ লগত থকাৰ কাৰণে সামান্য পৰিমাণে নিয়ম মাফিক লগাই থোৱা আছে। তাত বাদে আফচাৰ নিচিনা আইনো আমি ইয়াৰ পৰা হটাই দিছোঁ। আৰু পলিটিকেলি চেনচিটিভ বুলি কোৱাৰ লগে লগে এতিয়া অসমখন অল ডিষ্ট্ৰিক্ট পলিটিকেলি চেনচিটিভ হৈ গ'ল। সকলো নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সন্দৰ্ভত তেওঁলোক পৰিপক্ক হ'ল, সজাগ হ'ল আৰু তেওঁলোকে নিজৰ অধিকাৰ খুব নিজে সাব্যস্ত কৰিব পৰা হ'ল। এতিয়াতো মই কম ৱাক বোৰ্ডৰ সন্দৰ্ভত, আপুনি যদি এইটো প্ৰশ্ন কৰিছে, ৱাক বোৰ্ডৰ সন্দৰ্ভত যদি কোনোবাই অপপ্ৰচাৰ কৰিব যায়, তেতিয়াহ'লেও মাইনৰিটি মানুহখিনিয়ে তেওঁলোকক ওলোটাই প্ৰশ্ন কৰাটো উচিত যে 55 বছৰ তোমালোকে শাসন কৰিছিলা, মুছলমান বা সংখ্যালঘুৰ কাৰণে ৱাক বোৰ্ডৰ প্ৰপাৰ্টি প্ৰপাৰ মেনেজমেণ্ট, চাইণ্টিফিক মেনেজমেণ্ট আৰু তাৰ মানে ৰেকৰ্ডছ, তাৰ ডিজিটেলাইজেশ্যন আৰু তাৰ ইনকাম বৃদ্ধি নকৰি তোমালোকে কিয় 2-3জন বিশেষ ব্যক্তিৰ হাতত ৱাকৰ প্ৰপাৰ্টি ৰাখিলা, নিজৰ প্ৰপাৰ্টি হিচাপে ব্যৱহাৰ কৰিলা। 98% মুছলিম আনপ্ৰিভিলেজ বা মানে কি কয় মানে ডেভেলপড মুছলমান সমাজ, আণ্ডাৰ ডেভেলপড মুছলমান সমাজক 98% মুছলমান সমাজক পিছত ৰাখি 2-3% মুছলমান নেতাই হওক বা মুছলমান তেওঁলোকৰ মাজৰ বিশিষ্ট ব্যক্তি হওক, তেওঁলোকৰ সমাজত তেওঁলোকে তেওঁলোকৰ সম্পত্তিবিলাক হস্তগত কৰি ৰাখিলে। সেইটো প্ৰশ্নৰ উত্তৰ কংগ্ৰেছক কৰিব। এতিয়া ইয়াতে আছে আমাৰ 25খন আৰু তাতে আছে 8খন আৰু তাতে আছে 12খন শ্ৰীভূমি, 25 টোটেল 49। তো 25খন আছে কাছাৰত, 8খন আছে হাইলাকান্দিত, শ্ৰীভূমিত আছে 16খন, গতিকে 49 জিলা পৰিষদৰ ভিতৰত আমিতো 49 আশা কৰিম। আমি কোনো এটা আসন আমি কাকো এৰি দিব খোজা নাই এইবাৰ। তথাপিও আমিতো আশা কৰিলে নহ'ব, সকলো ৰাইজে নিজৰ ভোটাধিকাৰেৰে আমাক এইটো আসন দিব লাগিব। গতিকে আমি আজি আহ্বান জনাম যে 49 দিয়ক, লাগিলে আহ্বান আৰু এখন বঢ়াই আমি হাফ চেঞ্চুৰী কৰাই দিম, 50খন কৰাই দিম আসন জিলা পৰিষদ, ডিলিমিটেশ্যন পিছত কৰি হ'লেও। গতিকে আমি সকলো এখন আসন বিজেপিৰ দখলত আমি অনাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ।